বাঘজানত জুই ডিৱাই 365 এই বিশেষ অনুষ্ঠানলৈ মই কৃষ্ণ ভূঞাই সকলোকে স্বাগতম জনাইছো। বাঘজানত আজি কেৱল জুই জ্বলিছে তেল গেছৰ জুই, জ্বলিছে শ শ পৰিয়ালৰ বুকুত জুই। মুঠতে বাঘজানত আজি দপদপাই জুই জ্বলিছে। জন এনাৰ্জি নামৰ এটা প্ৰতিষ্ঠানৰ ভুলৰ বাবে কেনেকৈ জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ গ'ল সেয়া আজি আমি আপোনাক কম। কেৱল কোৱাই নহয়, আজি আমি আপোনাক গ্ৰাউণ্ড জিৰ' দেখুৱাম। কাৰণ গ্ৰাউণ্ড জিৰ' দেখিলেহে আপুনি গম পাব আচলতে বাঘজানত হৈছে কি। বাঘজান কেনেকৈ আজি অগ্নিগৰ্ভা হৈ আছে সেই সন্দৰ্ভত আমাৰ এই বিশেষ অনুষ্ঠান বাঘজানত জুই। আজিৰ পৰা 14 দিন আগৰ কথা। বাঘজানৰ বিজেয়াৰ 5 নং তৈলখাদত কাম কৰিছিল জন এনাৰ্জি নামৰ এটা প্ৰতিষ্ঠানে। কিন্তু খাদত তেওঁলোকে বিঅপি চিল কৰিবলৈ লওঁতেই সৰ্বনাশী কাণ্ড সংঘটিত হৈ গ'ল। অহৰহভাৱে নিৰ্গমন হৈ থকা এই গেছ কোনেও বন্ধ কৰিব নোৱাৰাৰ বাবেই আজি ভয়ানক বিভীষিকাৰ সৃষ্টি হ'ল বাঘজানত। বিগত 14 দিনে অইল আৰু ONGCৰ দুৰ্যোগ প্ৰশমন বিভাগৰ বিশেষজ্ঞই ইয়াক ৰোধ কৰিবলৈ সক্ষম নহ'ল। অনা হ'ল বৰোদাৰ পৰা বিশেষজ্ঞ, তেওঁলোকো ব্যৰ্থ হ'ল। শেষত ছিংগাপুৰৰ পৰা অনা হৈছিল বিশেষজ্ঞ। কিন্তু আজি তৈল খাদটোত দুই বিশেষজ্ঞই কাম কৰি থাকোঁতেই সৃষ্টি হ'ল আন এক বিভীষিকাৰ, যিটো কোনেও মুঠেও কল্পনাই কৰিব পৰা নাছিল। কেনেদৰে পানীত ইয়াত জুই লাগি আছে, কেনেদৰে ইয়াত চাৰিওকাষৰ যিটো তেল খাদ আছিল বিজেয়াৰ 5 খাদৰ চাৰিওকাষে থকা যি জলৰাশি, বাঘজানত জুই। চাৰখাৰ হৈ গ'ল বাঘজান। অগ্নিকুণ্ডত পৰিণত বাঘজান। তৈল ক্ষেত্ৰত ভয়ংকৰ জুই। এক অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি হৈছে, যিটো এতিয়া ভবা নাছিল এনেকুৱা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বুলি। জুইয়ে চানি ধৰিছে তিনিচুকীয়াৰ আকাশ, ক'লা ধোঁৱাই আৱৰি ধৰিছে মঙলবাৰৰ আকাশ। বিজেয়াৰ 5 নং খাদত দপদপাই জ্বলি উঠা জুইকুৰাই কেনেকৈ কাল ৰূপ ল'লে চাওক। কাৰো সাহস নাই এইকুৰা জুইৰ কাষ চপাৰ। এটা এটাকৈ জ্বলিছে বাসগৃহ। ইয়াৰ পিছতেই বাঘজানত হুৱা দুৱা পৰিস্থিতি, বাঘজানত দৌৰা দৌৰি। সোমবাৰে অইল কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত মঙলবাৰে পুৱাই গেছ নিৰ্গত হোৱা স্থানত উপস্থিত হৈছিলগৈ ছিংগাপুৰৰ দুই বিষয়া। কাম আৰম্ভ কৰি থাকোঁতেই ভয়ংকৰ অঘটন কোনেও কল্পনাই কৰিব নোৱাৰিলে। এটা প্ৰকাণ্ড শব্দ আৰু তাৰ পিছৰ পৰিণতি চাওক। মুহূৰ্ততে চাৰখাৰ হৈ গ'ল বাঘজানৰ এটা বৃহৎ এলেকা। চাৰিওফালে এক বিভীষিকাময় পৰিৱেশ। আৰক্ষী উচ্চপদস্থ বিষয়া ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে। সমগ্ৰ অঞ্চলটো কৰ্ডন কৰিছে। ইয়াৰ পৰা সকলো লোকক উলিয়াই লৈ যোৱাৰ তাৰ পিছফালে দেখিছে দপদপকৈ সকলোখিনি জ্বলি ভস্মীভূত হৈছে ফালৰ পৰা। ইয়াত থকা 3টা শিবিৰৰ পৰা সকলো লোকক প্ৰায় কেইবা হাজাৰ লোকক ইয়াৰ পৰা স্থানান্তৰ কৰা হৈছে আৰু আৰক্ষীয়ে সমগ্ৰ এৰিয়াটো বৰ্তমান চিল কৰি দিছে। সময় দুপৰীয়া 12:45। প্ৰকাণ্ড শব্দ কৰি জ্বলি গ'ল সমগ্ৰ তৈল খাদটো। মুহূৰ্ততে আগ্ৰাসী জুইকুৰাই আগুৰি ধৰিলে একোটা বিশাল এলেকা। জ্বলি গ'ল গছ গছনি, জ্বলি গ'ল বহু বাসগৃহ। চাৰিওফালে জনতাৰ আৰ্তনাদ, কাৰ্টুনৰ ৰোল। এনেকৈয়ে যেনি তেনি পলাইছে ভয়াৰ্ত জনতাই। বিগত 14 দিনে তেল গেছৰ প্ৰকোপত বেমাৰী কৰা বাঘজানবাসীৰ অৱশিষ্ট সপোনো ছাই হৈ গ'ল এই জুইকুৰাত। পুৰা ঘৰ মোনা শেষ হৈ গৈছে, টিং পাত পুৰা ফুটি ফুটি ওলাই হেৰি হৈ গৈছেগৈ। শেষ মানুহ কিমান কি হৈছে আমি একো গমেই নাপাওঁ। অকল জানটো বচাই গুচি আহিছো। কাপোৰ কানি কাঁহী বাতি
একো বস্তুৱে নাইকিয়া হ'ল কোনেও একো বচাব নোৱাৰিলে কাৰ ভুলৰ বাবে এই দশা হ'ল বাগজানবাসীৰ বাগজান এম ই স্কুল বাগজান হাইস্কুল দীঘলতৰং LP স্কুল আৰু গেটলাইন এম ই স্কুলত থকা আশ্ৰয় শিবিৰত কেৱল কান্দোনৰ ৰোল চাওক এই লোকসকলৰ কি অৱস্থা কোনোবা মূৰ ঘূৰাই এনেকৈ পৰি গৈছে আন কোনোবাই সন্তানক এনেকৈ লৈ প্ৰাণটো বচাই দৌৰিছে সৰ্বস্ব হেৰুৱাই মূৰে কপালে হাত দিব লগা অৱস্থা এওঁলোকৰ কোনে বুজিব আজি এওঁলোকৰ মৰ্মবেদনা এই শিশুটিলৈ মন কৰক শিশুটিয়ে একো তুলকিবই পৰা নাই কি হৈছে সি একো উমঘামি পোৱা নাই কি হ'ব এতিয়া এই শিশুবোৰৰ ভৱিষ্যত কি হ'ব এতিয়া সৰ্বস্ব হেৰুৱা এই লোকসকলৰ কোনে দায়িত্ব ল'ব এওঁলোকৰ কাৰ ভুলৰ বাবে বাগজানবাসীৰ এই দশা হ'ল ইপিনে জুই যাতে আৰু বেছি স্থানলৈ সম্প্ৰসাৰণ নহয় তাৰ বাবে সমগ্ৰ এৰিয়াটো চিল কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে এতিয়া আমি জেগাত আহি পাই গোটেই জেগাটো চিল কৰি লৈছোঁ এতিয়া মানুহ যিকেইজন যিমান মানুহ ওলাই গৈছে এতিয়া সেইটোলৈকে চাবকে পৰা নাই এৰিয়াটো কৰ্ডন কৰি লৈছোঁ এতিয়া মোতায়েন কৰা হৈছে NDRFৰ বৃহৎ দল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মোতায়েন কৰা হৈছে সেনাও অহৰহ জুই নুমুৱাৰ চেষ্টা কৰিছে অগ্নি নিৰ্বাপক বাহিনীয়ে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল বিস্ফোৰণৰ ফলত এনেকৈ দপদপাই জ্বলি উঠা জুইকুৰাত কোন কেনেকৈ হতাহত হ'ল তাৰ এতিয়াও নিশ্চিত তথ্য নাই ইপিনে এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰিল একাংশ লোক সৰ্বস্ব হেৰুৱাই অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ তুলি অইলৰ গাড়ীত এনেকৈ আক্ৰমণ কৰিলে ইপিনে এই ঘটনাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ ফোন কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ হয় বাগজানৰ বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা স্থানীয় ৰাইজক নিৰাপত্তা নিশ্চিত কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনকো এই ক্ষেত্ৰত নিৰ্দেশ দিয়া হৈছে আৰু ৰাজ্যৰ মুখ্য সচিব চিফ ছেক্ৰেটাৰী DGPকো এই ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে অভিযোগ উঠিছে জন এনাৰ্জিৰ গাফিলতিৰ বাবে আজি বাগজানত সৃষ্টি হৈছে এই ভয়ংকৰ বিভীষিকাৰ কেইবা কিলোমিটাৰ দূৰলৈ বিয়পিছে ধোঁৱা উত্তাপত দহিছে গছ-গছনি ঘাঁহ বন প্ৰায় 50টাকৈ ঘৰ জ্বলি চাৰখাৰ হৈ গ'ল এই ভয়ংকৰ জুইকুৰাত কিন্তু সকলোতকৈ লজ্জাজনক কথাটো হ'ল এই ভয়ানক পৰিস্থিতি চম্ভালিবলৈ কিয় অইলৰ এজনো নিজা বিশেষজ্ঞ বা অভিযন্তা নাই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ সহায় বিচাৰিছে ৰাজ্য চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কমেও সময় লাগিব 4 সপ্তাহ পেট্ৰলিয়াম মন্ত্ৰালয়ত আনুষ্ঠানিকভাৱে এই কথা জনাইছে অইল কৰ্তৃপক্ষই অসমবাসীয়ে আজিও পাহৰা নাই 2005 চনত ডিব্ৰুগড়ৰ ডিকমত সংঘটিত হোৱা তেলখাদত হোৱা বিস্ফোৰণৰ ঘটনা সেই বিস্ফোৰণৰ পৰা নিৰ্গত জুই নিৰ্বাপন কৰিবলৈ সময় লাগিছিল 45 দিন বাগজানত কিমান দিন লাগিব কাৰো ওচৰত নাই আজি সেই উত্তৰ আমাৰ দুৰ্ভাগ্য অইলৰ দৰে ইমান এটা বৃহৎ প্ৰতিষ্ঠানৰ ওচৰত এই পৰিস্থিতিটো চম্ভালিবলৈ এজনো বিশেষজ্ঞই নাই বিগত 14টা দিনত প্ৰতিদিনেই নিৰ্গত হৈ থাকিল গেছ কিন্তু এটা বৃহৎ এলেকা শেষ হৈ যোৱাৰ পিছতো অইলৰ এনে কোনো বিশেষজ্ঞ নোলাল যি এই পৰিস্থিতিটো চম্ভালিব পাৰিলে বিজেআৰ 5 নং খাদত কেনেকৈ এই গেছ নিৰ্গমন হ'বলৈ পালে সেয়া এবাৰ আপোনাক শুনাই ল'ব বিচাৰিছো আমি আসলে ওয়াক ওভার করবলে গৈছিল এই কারণে যে তাত আমার ওয়েল হেডটো অলপ লিক আছিল কাৰণে সেইকাৰণে আমাৰ ওয়াক ওভাৰ অপাৰেশ্যন আছিল আমি ওয়েল হেডটো চেঞ্জ কৰিব চেঞ্জ কৰাৰ কাৰণে আমি
নৰ্মেলি আমি ৱেলটো কিল কৰাৰ পিছত আমি সেইখিনি কাম কৰোঁ কিন্তু যিহেতু এইটো এটা স্পেচিফিক হাই প্ৰেছাৰ ৱেল আমি এটা ছেকেণ্ডেৰী বেৰিয়াৰ এটাও লৈছিলোঁ সেইকাৰণে আমি চিমেণ্ট প্লাগ দিছোঁ নৰ্মেলি আমি চিমেণ্ট প্লাগ নিদিওঁ নৰ্মেলি আমি ৱেলটো কিল কৰিলে ৱেলটো ছেফ হৈ যায় কিন্তু যিহেতু এইটো 4000 পিছৰ হাই প্ৰেছাৰ ৱেল আমি এই ৱেলটো কিল কৰাৰ পিছতো আমি এটা মানে ছেকেণ্ডেৰী বেৰিয়াৰ এটাও আমি দিছিলোঁ চিমেণ্ট প্লাগ এটা দিছিলোঁ কণ দি পেলাই আমি বস্তুটো প্লাগ কৰিবলৈ চেষ্টা কৰিছিলোঁ ইমানেই মানে হঠাতে আহি গ'ল গেছটো সেই টিভিং সেইটো আমাৰ উফৰাই পঠিয়াইছিলে গতিকে আমি বিয়পি আমি ভৰাবলৈ সময় নাপালোঁ আৰু দেট ইজ ৱাই দেট আনফৰ্চুনেট ইনচিডেণ্ট হৈছে হেপেন দেটছ দ্য পইণ্ট জন এনাৰ্জি নামৰ এটা প্ৰতিষ্ঠানে বিঅপি চিল কৰিবলৈ লওঁতেই সংঘটিত হ'ল এই সৰ্বনাশী কাণ্ড মাথো আপুনি কল্পনা কৰক 14 দিনে ভয়ানকভাৱে গেছ নিৰ্গমনৰ ফলত সমগ্ৰ তিনিচুকীয়াত কি পৰিস্থিতিৰ সৃষ্টি হৈছে উৎকট গোন্ধ বিকট শব্দ মাৰাত্মক প্ৰদূষণ এফালৰ পৰা জ্বলি চাৰখাৰ হৈ গ'ল অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহ ভয় আৰু আতংকত বাঘজানৰ 6টাকৈ পৰিয়ালে আশ্ৰয় লৈ আছে 4খনকৈ বিদ্যালয়ত কৰোনাৰ ত্ৰাসৰ মাজতে তেওঁলোক যেনেকৈ আছে সেয়াটো আৰু বেছি ভয়ানক কেনেকৈ এটা পৰিয়াল এখন ঘৰ একোটা সপোন শেষ হৈ গ'ল সেয়া এবাৰ আপোনাৰ সন্মুখত বাঘজানত এতিয়া কেৱল বিভীষিকা বাঘজানত এতিয়া কেৱল আতংক বাঘজানত এতিয়া কেৱল কান্দোনৰ ৰোল উপায় নিদিয়ে নহয় জানো আমাৰ বম দি মাৰি পেলাবলৈ কৈ দিয়ক আমাৰ জীয়াই থাকি লাভ নাই মই একো সেই বাঘজান য'ৰ গৰিষ্ঠ সংখ্যক লোকেই কৃষিজীৱী খেতি কৰি পৰিয়াল চলে বাঘজানত সেই বাঘজানত আজি কি অৱস্থা চাওক আমাৰ এই শিশুবোৰ গেছ সোমাই তেলৰ পানী চকুত সোমাই এই শিশুবোৰ কি হ'ব আমাৰ ইমান দুখৰ বিলৈ হ'ল মানুহখিনি বা এনেকৈ জীয়াই আছোহি ইয়াত যিহে তিহে লটপটক হেলেও খায় তথাপি আমাৰ জন্তুবিলাক ক'ত কেনেকৈ ওলাই গৈছে বহুত বেয়া লাগে বহুত কষ্ট কৰি গৈছে নৈখন গৰাখহনীয়া আৰু ল'ৰাই ছোৱালীয়ে কষ্ট কৰিছে বহুত ইয়াত আৰু এতিয়াও আৰু ইমান দুখ পাবলৈ আছে চকুৰ সন্মুখতে জ্বলি চাৰখাৰ হৈ গ'ল এটাকৈ অৰ্ধ শতাধিক বাসগৃহ ঘৰখনৰ সকলো আচবাব সা সম্পত্তি ঘৰতে এৰি প্ৰাণটো বচাই আশ্ৰয় শিবিৰত আছিল সেই পৰিয়ালসমূহ কিন্তু আজি এই ভয়ানক অগ্নিকাণ্ডত সকলো শেষ হৈ গ'ল আমি মুঠতে এতিয়া দৰ্জা চৰ্জা একো মাৰিব নোৱাৰিলোঁ মুঠতে জ্বলি আহিলে আমি দৌৰ মাৰিহে আহিলোঁ মেলা বস্তু মেলা ভাজি আছে এনেকৈ আছে মুঠতে জীৱনটো বচাওঁ বুলি আমি দূৰলৈকে 14 দিনত যিমান দূৰলৈকে তেল বিয়পিলে আটাইখিনি ঘৰ দুৱাৰ বাৰী গৰু
পঢ়া শুনাৰ ক্ষেত্ৰত মই কেনেকে এতিয়া আগুৱাই নিম মোৰ গোটেই ল'ৰা ছোৱালীকেইটা যদি দুখীয়া পঢ়াই শুনাই আছিলো সেই ল'ৰা ছোৱালীকেইটা মই কেনেকৈ এতিয়া আগুৱাই নিম মই সেইটো ভাবিব পৰা নাই আপুনি নিশ্চয় গম পাইছে 6টাকৈ পৰিয়ালৰ সীমাহীন ক্ষতি হ'ল এই গেছ নিৰ্গমনৰ ফলত খেতিবাতি ঘৰ-দুৱাৰ সকলো এফালৰ পৰা উচ্ছন হৈ গ'ল বাঘজানত কেৱল সীমানেই নহয় শ শ পশুধনৰো মৃত্যু হ'ল এই ভয়ানক প্ৰদূষণত এতিয়া সকলোতকৈ ডাঙৰ কথা হ'ল ইয়াৰ পিছত আপোন ঘৰখনলৈ উভতি গৈ কি কৰিব এই পৰিয়ালসমূহে তেওঁলোকে ক্ষতিপূৰণ পাবনে এই পৰিয়ালসমূহৰ যি লোকচান হ'ল সেইসমূহ কোনো কাহানিও পূৰ নহয় তথাপিও জীয়াই থাকিবলৈ এওঁলোকক ক্ষতিপূৰণ দিয়াৰ দাবী উঠিছে সমগ্ৰ উজনি অসমত হুৰাহুৰে গেছ ওলাই থকাৰ পিছতো বিগত 4টা দিনত নিৰ্বিকাৰ হৈ থাকিল প্ৰদূষণ নিয়ন্ত্ৰণ বিভাগ আমি আজি আপোনাক সেই বাঘজানৰ কথা কৈ আছো যি বাঘজান ডিব্ৰু-চৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত গতিকে ভাবক আজি সেই বাঘজানত হৈছে কি আমি জীৱশ্ৰেষ্ঠই যেন নিৰ্দয়ভাৱে আক্ৰমণ কৰিছোঁ জৈৱ বৈচিত্ৰ্যৰ ওপৰত আজি জীৱকুলেও যেন হাও দিছে মানৱ জাতিক বাঘজান সেই বাঘজান যি ডিব্ৰু-চৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মাত্ৰ 500 মিটাৰ দূৰত সেই বাঘজান যি শিহুৰ বাবে বিখ্যাত মাগুৰী মোটাপুং বিলৰ নিচেই সমীপত সেই বাঘজানত আজি কেৱল বিভীষিকা সেই বাঘজানত আজি কেৱল জীৱকুলৰ মৃত্যুৰ কেৰেলি যেনিয়েই চাই তেনিয়েই কেৱল পশুপক্ষীৰ সদেহ BJR 5 নং খাদৰ পৰা ওলোৱা গেছে বিগত 14টা দিনত জীৱকুললৈও আনিলে প্ৰচণ্ড ভাবুকি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত সেই ডিব্ৰু-চৈখোৱা য'ত পৰিভ্ৰমী পক্ষীৰ কলৰৱেৰে মুখৰ হৈ থাকে পৰিৱেশ ক্ষন্তেক আপুনি নয়ন জোৰাই চাই লওক সেই মনোমোহা ডিব্ৰু-চৈখোৱা তেল গেছ নিৰ্গত হৈ থকাৰ সময়তে DY 365ৰ কেমেৰাত বন্দী হৈছিল ডিব্ৰু-চৈখোৱাৰ মনোৰম পৰিৱেশ কিন্তু এই পৰিৱেশ আৰু নাথাকিব বাঘজানত হুৰাহুৰে তেল গেছ নিৰ্গত হৈ থকাৰ পিছত জীৱকুললৈও এতিয়া প্ৰচণ্ড ভাবুকি বিভিন্ন ধৰণৰ চৰাই চিৰিকটিবিলাক সম্পদবিলাক চাবৰ বাবে আমাৰ বিভিন্ন স্থানৰ পৰা পৰ্যটকসকল আহি আমাৰ এই শুৱনি কৰি ৰাখে তাৰ এতিয়া দেখিছোঁ যে আজি কিছুদিনৰ পৰা এই অঞ্চললৈ এই ভাবুকি কঢ়িয়াই অনাৰ ফলত আমাৰ স্থানীয় লোকসকলে আমি শংকিত হৈ পৰিছোঁ যে আমি দেখিয়েই নাপাম নেকি সেই পৰ্যটকসকল দেশ বিদেশৰ পৰ্যটকসকলক যাতে আমি দেখিয়েই নাপাম আমাৰ এই অঞ্চললৈ ভুমুকিয়েই নামাৰিব তেনে এক আশংকা হৈছে তাৰোপৰি গৰু ছাগলীৰ পৰা পৰিভ্ৰমী পক্ষীলৈকে সকলো এফালৰ পৰা মৰিছে মাগুৰী মোটাপুং বিলৰ শিশু পৰ্যন্ত ঘোলা হৈ গৈছে মাগুৰী মোটাপুং বিলৰ পানী আজি যদি জীৱকুলে কথা ক'ব পাৰিলেহেঁতেন তেন্তে চিঞৰি চিঞৰি মানুহক অভিশাপ দিলেহেঁতেন যদি আজি চৰাই চিৰিকটিয়ে কথা ক'ব জানিলে হয়
গছ-গছনিয়ে যদি কথা ক'ব জানিলে হয় তেওঁলোকে উচ্চ স্তৰে চিঞৰি ক'লে হয় যে আমাক জীয়াই ৰাখিবলৈ এটা পৰিৱেশ সৃষ্টি কৰি দিয়ক, এই অইল খাত বন্ধ কৰক। এনেধৰণৰ হঠকাৰী সিদ্ধান্তৰ পৰাই অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ পৰাই এই নিমাত যিসকল জীৱ জন্তু আছে কথা ক'ব নাজানে এওঁলোকে আজি বিপদৰ মুহূৰ্তত বিপদত পৰিবলগীয়া হৈছে। জীৱকুলৰ যেন জীয়াই থকাৰ অধিকাৰ আজি মানৱে কাঢ়ি আনিছে। জন এনাৰ্জি নামৰ এটা প্ৰতিষ্ঠানৰ গাফিলতিৰ বাবেই এফালৰ পৰা আজি ধ্বংস হৈ আহিছে বাঘজানৰ জৈৱ বৈচিত্ৰ্য। সকলোৱে কৈছে এই সমগ্ৰ ঘটনাত অইল কৰ্তৃপক্ষ সম্পূৰ্ণ নিৰ্বিকাৰ। আনকি আশ্ৰয় শিবিৰত থকা লোকসকলক পৰ্যাপ্ত সা সুবিধা কৰি দিয়া নাই এই অইলৰ কৰ্তৃপক্ষই। এই বিভীষিকাৰ পিছত আমি কথা পাতিছিলোঁ অইল কৰ্তৃপক্ষৰ সৈতে। অইলৰ পৰিচালন সঞ্চালকগৰাকীয়ে কি ক'লে সেয়া এবাৰ আপুনিও শুনি লওক। জন এনাৰ্জি কিবা ব্লেক লিষ্টেড কৰাৰ কথা চিন্তা কৰিছে নেকি? জন এনাৰ্জিক শোকত হৈছিলে, সিহঁতে ৰিপ্লাই দিছে, আকৌ ছেকেণ্ড নোটিছ দিয়া হৈছে। যদি সিহঁতৰ ভুল ওলায় দে উইল বি ব্লেক লিষ্টেড, সেইটো আমি অলৰেডি কৈ থৈছোঁ। যিটো বাঘজানৰ এটা বৃহত্তৰ অঞ্চলত যিখিনি ক্ষতিগ্ৰস্ত হৈছে বিশেষকৈ লোক, সেইখিনি লোকক অইলৰ ফালৰ পৰা ক্ষতিগ্ৰস্ত বা তেওঁলোকক ক্ষতিপূৰণ দিয়া কিবা আপোনালোকে চিন্তা চৰ্চা কৰি আছে নেকি? আমাক সেই ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বহুত ছাপোৰ্ট কৰি আছে, ষ্টেট গভৰ্ণমেণ্ট বহুত ছাপোৰ্ট কৰি আছে। সেইটো লৈ আমি পূৰা তাত যিমান মানুহ আছে চবক আমি অলপ সহায় দিছোঁ, আৰ্থিক সহায় কৰিছোঁ, আৰু পইচাও আজি কিজানি ক্ৰেডিট হৈ যাব DC একাউণ্টত। প্ৰত্যেক ফেমিলিক আমি যিমান পাৰোঁ সেইটো কৰিম। তাৰপিছত এছেছমেণ্ট চলি আছে, ডিফাৰেণ্ট ডিপাৰ্টমেণ্ট কৰি আছে। যিটো আহিব, যিটো ৰিয়েল ডেমেজ হৈছে, অইল ইণ্ডিয়া সদায় মানুহৰ কোম্পানী, সেইকাৰণে সেইটো দিবই দিব। মানে কেৱল বাঘজানেই নহয়, সমগ্ৰ তিনিচুকীয়াত এতিয়া বিভীষিকা। বিকট শব্দ, দুৰ্গন্ধ, মাৰাত্মক প্ৰদূষণে এফালৰ পৰা নিঃশেষ কৰি আহিছে জৈৱ বৈচিত্ৰ্য, তাতে আকৌ ভয়ংকৰ জুই। বাঘজানবাসীৰ শেষ ভৰসা আছিল ছিংগাপুৰৰ পৰা অহা 2 বিশেষজ্ঞ। কিন্তু 2 বিশেষজ্ঞই আজি কাম কৰি থাকোঁতেই জ্বলি গ'ল সমগ্ৰ খাতটোৱেই। ইয়াৰ পিছত কি হ'ব? আমি এটাই কামনা কৰোঁ, বাঘজানবাসীৰ নিৰাপত্তা সুনিশ্চিত হওক, বাঘজানত ঘূৰি আহক স্বাভাৱিক অৱস্থা, ৰক্ষা পৰক জৈৱ বৈচিত্ৰ্য। এই কামনাৰে এই অনুষ্ঠানৰ পৰা মই কৃষ্ণ ভূঞাই বিদায় লৈছোঁ। ধন্যবাদ।